ষ্টুডেণ্ট ফেমিলিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো সৰু ল'ৰা ছোৱালীসকলৰ বাবে। যিহেতু পূজা চলি আছে, সেয়ে ভাবিলোঁ আজি সৰু ল'ৰা ছোৱালীসকলৰ বাবে এটি বিশেষ চকৰি সাজি দেখুৱাম। তেনেহ'লে বলক পলম নকৰি আমি চকৰিটোনো কেনেদৰে সাজোঁ ভালদৰে তাকে চাই লওঁ। এতিয়া আমি কি সাজি দেখুৱাম? ৰামধেনু চকৰি। এই ভিডিঅ'টো বনাবৰ বাবে আমাক লাগিব ৰং লাগিব, এখন ডাঠ কাগজ লাগিব, এডাল পেঞ্চিল লাগিব, দুটা জুইকলা কাঠি লাগিব, এখন কেঁচি লাগিব, এডাল স্কেল লাগিব, এডাল কাটা কম্পাছ লাগিব। মোৰ ওচৰত যিহেতু কাটা কম্পাছ নাই, সেইবাবে মই টেপ এটা লৈছোঁ। এনেদৰে গোলকে আঁকি লৈছোঁ। এতিয়া ধৰিব পাৰিছে মাজৰ এই বিন্দুটোত চিনটা দি লৈছোঁ। তাৰ পাছত আমি এই মাজৰ বিন্দুটোৰ সহায়ত 7টা ঘৰ পাতিম। মই স্কেল আৰু পেঞ্চিলৰ সহায়ত 7টা ঘৰ আঁকি লৈছোঁ। তাৰ পাছত ৰামধেনুৰ ৰং কেইটা লৈ পেলাই আমি এনেদৰে এটা এটা ঘৰকে ইয়াত ৰং কৰিম। এয়া আপোনালোকে দেখিছে মই এয়া ৰামধেনু ৰং কেইটা প্ৰত্যেক ঘৰতে এটা এটা ৰং 7টা ঘৰত 7টা ৰং এয়া ভালদৰে আঁকি লৈছোঁ। আপোনালোকৰ যদি ল'ৰা ছোৱালীসকলৰ ৰামধেনু ৰং কেইটা মনত নাথাকে, তেতিয়া বেঙুনী কেশাসুৰ শব্দটো মনত ৰাখিবলৈ ক'ব পাৰে, কাৰণ প্ৰত্যেকটো ৰঙৰে এটা আখৰ হয়। এতিয়া এই চকৰিটো ভালদৰে ৰং কৰি লোৱাৰ পাছত মাজৰ এইডোখৰ হাতত কেঁচিখনৰ সহায়ত মই এটা ফুটা উলিয়াই লৈছোঁ। তাৰপিছত এই চকৰিটো গোলকে কাটি লওঁ। এনেদৰে ভালদৰে কাটি লোৱাৰ পাছত মই এনেদৰে ফুটাটোত এয়া জুইকলা কাঠিটো ভৰাই লৈছোঁ। এয়া ভৰাই লৈছোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক, সাবস্ক্ৰাইব কৰিব।